সংবাদ শিৰোনাম দখল কৰি অহা বোকাখাটৰ এগৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰী বিভিন্ন কেলেংকাৰীত নাম সাঙুৰ খোৱাৰ পাছতো তেওঁৰ কমা নাই ময়মতালি দাদাগিৰি বজাৰৰ লেচিক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰো অভিযোগ মন্ত্ৰীৰ নিৰ্দেশনাকো আওকাণ কৰি গাঁওবাসীক মাটি পেলোৱাক লৈও হাৰাশাস্তি কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে কাৰ বলেৰে বলিয়ান এইগৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰী হয় আসাম হাউচিং বোৰ্ডৰ ফ্লেট কেলেংকাৰীৰ পিছত এইবাৰ চৰকাৰী ৰাজহ বজাৰত অবৈধ গৃহ নিৰ্মাণ কৰি গোচৰৰ সন্মুখীন কৃষি বিভাগৰ বিতৰ্কিত তৃতীয় বৰ্গৰ কৰ্মচাৰী ৰূপজ্যোতি ভৰালী কৃষি বিভাগৰ এইগৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰী ৰূপজ্যোতি ভৰালীয়ে দুটাকৈ ফ্লেট নিজৰ নামত আবণ্টন কৰি ভাড়ালৈ দি থৈছিল বোকাখাটৰ স্থায়ী বাসিন্দা আৰু বোকাখাটৰ সাপজুৰিত নিজা ঘৰ মাটি আছে এইজন ৰূপজ্যোতি ভৰালীৰ ইয়াৰ পাছতে বোকাখাটৰ সাপজুৰি বজাৰৰ মূল প্ৰৱেশ পথতে বজাৰ গৃহৰ ক্ষতি সাধন কৰি ৰূপজ্যোতি ভৰালী নামৰ লোকজনে অবৈধভাৱে ব্যক্তিগত দোকান গৃহ নিৰ্মাণ কৰা কাৰ্যই বোকাখাটৰ সাপজুৰিত বিতৰ্কৰ সৃষ্টি কৰিছে এইবাৰ চৰকাৰী নিয়ম বহিৰ্ভূতভাৱে দোকান গৃহ নিৰ্মাণ কৰি আৰক্ষী থানাত গোচৰৰ সন্মুখীন হ'ল এইগৰাকী চৰকাৰী কৰ্মচাৰী ৰূপজ্যোতি ভৰালীৰ এই কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজ তথা বজাৰৰ লেচিয়ে অভিযোগ তুলি এজাহাৰ দাখিল কৰে আৰক্ষীক এই যিটো নতুনকৈ যিটো ঘৰ নিৰ্মিত হৈছে এই ঘৰটো ৰূপজ্যোতি ভৰালী নামৰ এজন ব্যক্তিয়ে বনাইছে তেখেত তৃতীয় বৰ্গৰো কৰ্মৰ লগত জড়িত তেখেত ইয়াত কোনো ধৰণৰ চৰকাৰৰ কোনো ধৰণৰ NOC নোহোৱাকৈ অৰ্ডাৰ নোহোৱাকৈ ইয়াত ঘৰ বনাইছে নিজৰ ময়মতালিত নিজৰ দাদাগিৰিত আৰু যিটো জেগাত ঘৰ বনাইছে সেইটো মানুহ অহা যোৱা বাট বেপাৰীসকলৰ দোকানৰ ফ্ৰণ্টৰ জেগা আৰু ইয়াত দেখিছে আপোনালোকে ইয়াত ডাঙৰ ডাঙৰ গাঁত খান্দি ঘৰ বনাব লৈছে বেপাৰীৰ মানুহখিনি কাষ্টমাৰ অহা যোৱা বহুতখিনি অসুবিধা হৈছে আৰু লগতে সেই অসুবিধা হোৱাৰ কাৰণে বেপাৰীসকলে কৈছে যে আমাৰ অনিৰ্দিষ্ট কাললৈকে বজাৰ বন্ধ কৰিম যদিহে আপোনালোকে এইটো আপোনালোকে সমাধান নকৰে গতিকে আমি পুলিচ প্ৰশাসনক আমি জনালোঁ পুলিচ প্ৰশাসন আহিলে তেখেতসকলে এইটো উঠাবলৈ কৈছে আজি পৰ্যন্ত তেখেতসকলে উঠোৱা নাই এইটো একচুৱেলি মানে কি হৈছে আমাৰ এইটো জিলা পৰিষদৰ আণ্ডাৰত বজাৰখন হয় জিলা পৰিষদৰ পৰা এটা পাৰ্মিশ্যন লাগিব লগতে আমাৰ বোকাখাট ব্লক ডেভেলপমেণ্ট আছে তেখেতসকলৰ পৰা এটা অনুমতি লৈ যেতিয়া তেখেতসকলে যদি অনুমতি দিয়ে NOC দিয়ে তেখেতসকলক বনাবৰ কাৰণে তেতিয়া তেখেতসকলে ইয়াত বনাবলৈ আমাৰ কোনো ক'বলগীয়া নাই তেখেতসকলে কোনো মানে অনুমতি নোহোৱাকৈ তেখেতৰ ময়মতালিত নিজৰ দাদাগিৰি খটুৱাই ইয়াত দোকান গৃহ বনাইছে সেইকাৰণে ইফালে চৰকাৰী ৰাজহ বজাৰৰ ক্ষতি কৰি অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে এজাহাৰ লাভ কৰি আৰক্ষী বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিদৰ্শন কৰাৰ লগতে আৰক্ষী থানালৈ তলব কৰে ৰূপজ্যোতি ভৰালীক ইফালে ৰূপজ্যোতি ভৰালীয়ে কৰা উক্ত নিৰ্মাণ কাৰ্য অবৈধ গণ্য কৰি তৎকালীনভাৱে বন্ধৰ নিৰ্দেশ দিয়ে আৰক্ষীয়ে ইপিনে বোকাখাট সাপজুৰি বজাৰৰ লেচি পাৰ্থপ্ৰতিম বৰাক আৰক্ষী থানা চৌহদতে ৰূপজ্যোতি ভৰালীয়ে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে ইয়াক লৈও এজাহাৰ দাখিল কৰে ভুক্তভোগী লেচি পাৰ্থপ্ৰতিম বৰাই হয় এই কামটো যেতিয়া আমি প্ৰতিবাদ কৰিলোঁ সেই প্ৰতিবাদ কৰাৰ পৰা আমি আৰক্ষী থানাত গোচৰ ৰুজু কৰিলোঁ সেই গোচৰ মৰ্মে আমি বোকাখাট আৰক্ষীয়ে আমাক থানালৈ মাতি পঠিয়াইছিলে আমি থানালৈ যাওঁতে থানাৰ বাউণ্ডেৰীৰ ভিতৰত আমাক ৰূপজ্যোতি ভৰালীয়ে আহি পেলাই মোক কৈছে যে তোক কাটি ডিঙি পিচ কৰি তোক পেলাই দিম নদীত আৰু তোক মাৰি পেলাম তোক চাই আছোঁ মোৰ ঘৰ বনোৱা বন্ধ কৰিছ মই তোক চাই ল'ম আৰু মোক মৃত্যুৰ ভাবুকি দিছে মই মানসিকভাৱে ভাগি পৰিছোঁ আৰু মই নিজে নিৰাপত্তাহীনতাত ভুগিছোঁ সি মোক ডিঙি কাটি পেলাই দিম বুলি কৈছে আৰক্ষীক মই FIR ক্ৰিমিনেল কেছ মই ৰুজু কৰিছোঁ তেওঁৰ ওপৰত আপোনাৰ বোকাখাট মানে ব্লক ডেভেলপমেণ্ট অফিচ তেখেতৰ পৰা NOC ল'ব লাগিব জিলা পৰিষদ পঠিয়াব জিলা পৰিষদে যদি অনুমোদন দিয়ে আৰু হয়তো পটককৈ অনুমোদন নিদিব পাৰে বহুত চালি জাৰি চাই কাৰোবাক দিব পাৰে যদি নিবনুৱা যুৱক হয় কিন্তু সেই অনুমোদন হোৱাৰ পিছত NOC পোৱাৰ পিছত আমি লেচি হিচাপে আমাক জনাব অফিচে আমালৈ কপি আহিব সেইমৰ্মে আমি জেগা দেখাই দি নিৰ্দিষ্ট জেগাত আমি দোকান গৃহ বনাবলৈ দিব পাৰোঁ যদিহে তেওঁ নিবনুৱা হয় তেতিয়াহে সেইখিনি ব্যৱস্থা আছে কিন্তু ব্যক্তিগতভাৱে নিজৰ মৈমতেলে কোনো ব্যক্তিয়ে ইয়াত ঘৰ সাজিব নোৱাৰে বা পথ বন্ধ কৰিব নোৱাৰে বজাৰৰ ক্ষতিসাধন কৰিব নোৱাৰে যিহেতু আমি এই বজাৰখনৰ পৰা ৰাজহ সংগ্ৰহ কৰি চৰকাৰী ৰাজহ যিটো আমাৰ নিবিদা হয় নিবিদাৰ যোগেদি আমি চৰকাৰক ৰাজহ প্ৰদান কৰোঁ সেই ৰাজহৰ যোগেদিয়ে চৰকাৰৰ মানে আৰ্থিকভাৱে টনকিয়ালৰ কাৰণে আমি যুগুতাই দিওঁ উল্লেখযোগ্য যে চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি চৰকাৰী ৰাজহ বজাৰত চৰকাৰী আঁচনি পুঁজিৰ বাহিৰে ব্যক্তিগতভাৱে কোনো ব্যক্তিয়ে নিৰ্মাণ কৰিব নোৱাৰে দোকান গৃহ তেনেস্থলত ৰূপজ্যোতি ভৰালীয়ে অবৈধভাৱে বজাৰৰ প্ৰৱেশ পথ
বন্ধ কৰি গৃহ নিৰ্মাণ কৰাত ব্যৱসায়ী তথা স্থানীয় ৰাইজ সমস্যাৰ সন্মুখীন হোৱাৰ লগতে ৰাজহ বজাৰত ৰাজহ সংগ্ৰহত বাধা আহি লোকচানৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে বিষয়টো সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণৰ বাবে গোলাঘাট পশ্চিম জিলা পৰিষদ, বোকাখাতৰ খণ্ড উন্নয়ন বিষয়াৰ লগতে বোকাখাত উপজিলাৰ অতিৰিক্ত আয়ুক্তলৈও অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে সাপজুৰিৰ সাপ্তাহিক বজাৰৰ লেচিৰ লগতে স্থানীয় ৰাইজে। আৰক্ষীয়ে এই তৃতীয় বৰ্গৰ কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে বা ক্ষমতাশালী লোকৰ প্ৰভাৱত তেওঁ পুনৰ এবাৰ হাত সাৰি যায় নেকি, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। উল্লেখ কৰি থওঁ, মন্ত্ৰীৰ নিৰ্দেশনা বা প্ৰশাসনিক বিষয়াৰ কথা মতে কাম কৰা স্বত্তেও 2-1 সংবাদ মাধ্যমক ব্যৱহাৰ কৰি এইজন ৰূপজ্যোতি ভৰালীয়ে পূৰ্বেও পাৰ্থপ্ৰতিম বৰা আৰু মৃন্ময় ৰায় নামৰ দুজন যুৱকক ভূমাফিয়া সজাবলৈ এটা সময়ত উঠি পৰি লাগিছিল। বোকাখাতৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।